জালিত জিয়া ভৰলী নদীত সন্ধানহীন তেজপুৰৰ বিহুগুৰিৰ ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ উদ্ধাৰ। এইটো নদী দেখিছা গাইজ, এইটো নদী। তো এই নদীৰ কাষতে মই আছোঁ, এই নদীৰ পাৰতে মই আছোঁ। ফাইনেলি মই আহি গ'লোঁ এই নদীৰ পাৰত আৰু বহুত দৰকাৰ আৰু বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ম বুলিকৈ মই আহিলোঁ। আৰু এইটো বহুত মানে ইম্পৰ্টেণ্ট কথা হয়, তো আপোনালোকে ভালকৈ শুনক। মই এনেই হাঁহি ধেমালি কৰা নাই, এইটো ৰিক্সৰ কথা হয়। যে এইটো যে নদী দেখিছে, এইটো বুলিয়ে নদী নহয়। বহুত জেগাত চাগে আপোনালোকে নদী চাব যায় বা নদীৰ পাৰত যায়, ঘূৰিব যায়, ফুৰিব যায়, হয়নে নাই, পাৰ্টি কৰিব যায়। তো এই চাওক, এই নদীটো দেখাত অলপ শ্ল' দেখি পায়। তো আপোনালোকে ভাবিছে নেকি এই নদীটো যে শ্ল' গৈছে বা এনেই কিবা হয় লাহে লাহে গৈ আছে ভাবিছে নেকি? এইটো লাহে লাহে যোৱা নাই গাইছ, লাহে লাহে যোৱা নাই। এই নদীত বহুত স্পীড এই নদীত। আৰু ইয়াত বেচিকেলি মেইন পইণ্টটো ক'ম, ইয়াত আমাৰ ভালপুং কাষতে যোনটো অৰুণাচলৰ পৰা যোনটো মেইন ডাঙৰ ঘাই নদীটো আহে, যে মেইন নদীটো আহে, তো ইয়াত বহুত দূৰ পৰা টুৰিষ্টবিলাক তেজপুৰৰ পৰা বা বহুত বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত ফুৰিব আহে, ঘূৰিব আহে, ফটো উঠিব আহে, পাৰ্টি কৰিব আহে। বেচিকেলি পাৰ্টি কৰিব আহে এনেকুৱা নদী পাৰত বেছি গৰম ছিজনত মানে আহে। তো মই সিহঁতক ক'ব খোজোঁ যে যোনে ইয়াত আহিবৰ কাৰণে বিচাৰি আছে, ভাবি আছে, আহিম, গা ধুম, নদীৰ পাৰত পাৰ্টি কৰিম, ফুৰিম, এনেকুৱা বহুতখিনি যদি ভাবি আছে, তো কাণ খুলি কিনে শুনি লওক। মই এটাই মষ্ট ইম্পৰ্টেণ্ট কথা ক'ম, এই নদীত বছৰে বহুত ডাঙৰ হাদচা হয়। এই কেইদিনমান আগত 3-4 দিনমান আগত বহুত ডাঙৰ এটা হাদচা হৈছে। এজন ল'ৰা মানুহ 4-5জন লগত আহি কিনে পাৰ্টি কৰিছিলে আমাৰ ভালপুঙৰ কাষতে। মোক মিছা কথা কাৰণে নিউজ আছে, মই এপাছত চাই ল'ব, মই দি দিম। তো ইয়াতে পাৰ্টি কৰিব আহিছিলে, আহি পেলাই মানে কি হ'ল, ইয়াত আহি পেলাই কিবা এলকহল খাইছে নেকি ক'ব নোৱাৰোঁ, কিন্তু একচুৱেলি মানে ক'ব নোৱাৰোঁ। কিন্তু লোকেল ল'ৰাবিলাক মানে য'ত মানে নদীৰ কাষত য'ত গাঁওবিলাকৰ সৰু ল'ৰাবিলাক যে ডেইলি গা ধুই আহে, পাৰ হৈ সিহঁতক দেখি পেলাই যে নিজেও ময়ো পাৰিম, সাঁতুৰিব জানো, ময়ো পাৰ হ'ব পাৰিম বুলিকৈ জঁপিয়াই দিব নালাগে পানীত, এনেকুৱা পানীত। এইটো বহুত ৰিক্স হয়, বহুত মষ্ট ইম্পৰ্টেণ্ট হয়। জুই আৰু পানীত কেতিয়াও খেলিব নালাগে, গা ধুব নালাগে, বহুত মানে ধাৰ হয়। সেই ল'ৰাজন মানে পাৰ্টি কৰিব আহি কিনে মানে জঁপিয়ালে, সেই পোৱালিখিনি দেখি পেলাই। পোৱালিখিনিতো পাৰ হৈ গ'ল, কিন্তু সি নিজে পাৰ হ'ব নোৱাৰিলে। তাৰপৰা সি 2-3 দিন হেৰাই গ'ল। তাৰপৰা ৰিচাৰ্জ কৰিছে, মানুহ আহিছে, চেক কৰিছে, বিচাৰিছে, লাষ্টত ইয়াক পোৱা গৈছে। তো এনেকুৱা ভুল কেতিয়াও কাম কৰিব নালাগে। নিচা খাই পেলাই বা জোচত যে মই পাৰিম বেলেগক দেখি পেলাই এনেকুৱা কেতিয়াও বিলকুল এনেকুৱা ভুল কৰিব নালাগে গাইজ। পাৰ্টি কৰিব আছে, ফুৰিব আহিছে, ঘূৰিব আহিছে, আহিব পাৰে, কাকো মানা কৰা নাই। কিন্তু এনেকুৱা নদীত যে আমি বুলি আমি চবেই ইয়াত পূজা কৰে, গাঁৱৰ মানুহবিলাক পূজা কৰে, চবেই পূজা কৰে ইয়াতে পানীত। আমি পূজা কৰোঁ, গা ধুওঁ, কিন্তু মানে জোচ মানে যে সি কৰিলে মই পাৰিম বুলি পাৰ হ'ব চেষ্টা কৰিব নালাগে, এনেকুৱা নহয়। বহুত স্পীড, বহুত ধাৰ, আৰু ইয়াত আমি দেৱতা থাকে, আমি পূজা কৰোঁ, ৰিক্সৰ হয়। তো গাইজ এনেকুৱাত কেতিয়াও গা ধুব নালাগে। ভালুকপুঙৰ জালিত জিয়া ভৰলী নদীত সন্ধানহীন তেজপুৰৰ বিহুগুৰিৰ ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ উদ্ধাৰ। জিয়া ভৰলী নদীত NDRF আৰু SDRFৰ যৌথ অভিযানত উদ্ধাৰ সন্ধানহীন যুৱকজনৰ মৃতদেহ।